ছোৱালীজনীৰ কাইলৈ জন্মদিন কি হ'ব মোৰ ছোৱালীজনী ফূৰ্তিত আছিল বেজিটো দিয়াৰ লগে লগে এনেকুৱা হ'ল যোৰহাট মেডিকেল কলেজত হুকাগুল পৰিৱেশ ভুল চিকিৎসাৰ বলি হ'ল 11 বছৰীয়া এটি কণমানি শিশু যোৰহাট মেডিকেল কলেজত এজনী 11 বছৰীয়া কণমানি শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে এক কৰুণ পৰিৱেশৰ কাইলৈ এটা বছৰত ভৰি দিবলগীয়া কণমানিজনীক আজি চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ জন্মদিন পতাৰ কথা আছিল পিতৃ-মাতৃয়ে কিন্তু নিষ্ঠুৰ নিয়তিৰ কি যে খেলা জন্মদিনৰ পৰিৱৰ্তে পালিব মৃত্যুদিন জন্মদিনৰ দিনাই পালে কণমানিজনীৰ নিথৰ দেহ ঘটনা অনুসৰি যোৰহাট চেয়নিকাৰ মঞ্জিত দাস আৰু শিৱানী দাস নামৰ দম্পতীদ্বয়ৰ 11 বছৰীয়া কণমানি কন্যাৰ জ্বৰ হোৱাত কেইদিনমান পূৰ্বে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰাইছিল ক্ৰমাৎ সুস্থ হোৱা কণমানিজনীক আজি পুৱা ককাকে কোলাত লৈ খেলাই থকা নাতিনীয়েকক এগৰাকী নাৰ্ছে এটা ইনজেকশ্যন দিব আছে বুলি কৈ এটা ইনজেকশ্যন দিয়ে আৰু ইয়াৰ খন্তেক সময়ৰ পিছতেই ৰঙাচিঙা পৰি শিশুটি ফিট হৈ যায় আৰু ইয়াৰ পাছতেই মৃত্যুক সাৱটি লয় কণমানিজনীয়ে ভুল চিকিৎসা আৰু কিবা নিদিবলগীয়া ইনজেকশ্যন দিয়াৰ ফলতে খেলি থকা কণমানিজনীৰ কৰুণ মৃত্যু হোৱাৰ অভিযোগ উঠিছে এতিয়া অৰ্থাৎ অভিযোগ কৰিছে এতিয়া পৰিয়ালৰ লোকে ইফালে কি ইনজেকশ্যন দিছিল সেই কথা পৰিয়ালৰ লোকক জনোৱাৰ পৰিৱৰ্তে কণমানিজনীৰ মৃতদেহ উলিয়াই দিয়াত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আৰু শোকত ভাগি পৰে পিতৃ-মাতৃ আৰু আত্মীয় স্বজন আনহাতে কাইলৈ আছিল কণমানিজনীৰ জন্মদিন কাইলে এবছৰত ভৰি দিবলগীয়া কণমানিজনী আজি চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ পৰিয়ালে জন্মদিন পতাৰ কথা আছিল পিছে নিষ্ঠুৰ নিয়তিয়ে সেয়া হ'বলৈ নিদিলে সেয়ে কোৱা হয় মৃত্যু আহে সংগোপনে মৃত্যু কেতিয়া কেনেকৈ আহে কোনেও নাজানে নিউজ ডেস্ক ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 জন্মদিন কাইলৈ ছোৱালী বাৰ্থডে হ'ব মোৰ ছোৱালীজনী ফূৰ্তিত আছিল সিহঁতি বেজিটো দিয়াৰ লগে লগে মোৰ ছোৱালীজনী এনেকুৱা কৰিলে বেজি মোৰ ছোৱালীজনী বহুত সৰু ছোৱালী আছিলে সেইটো বহুত মৰম লগা আছিল এনি টাইম হাঁহি থাকে নাচি থাকে ৰাতিপুৱালৈকে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিছোঁ আপোনাক যে এইটো আমাক ন্যায় লাগে আমাৰ নিৰ্দোষী ছোৱালীজনীক হত্যা কৰা ৰং ট্ৰিটমেণ্টত যাতে আৰু শিশু আছে তেওঁলোককো যাতে এনেকৈ কৰিলে হত্যা নকৰে আপুনি আমাক এই নাৰ্ছগৰাকীক যেন ন্যায় দিয়ক তেওঁ চাকৰিৰ পৰা আঁতৰাই দিয়ক আৰু ন্যায় লাগে আপুনি যেন ইয়াৰ কাৰণে যে সহায় কৰে আমাক স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালৈ অনুৰোধ কৰিছোঁ আপুনি স্বাস্থ্য বিভাগৰ মন্ত্ৰী আপুনি এখন সহায় কৰি যে আপুনি সোনকালে বিচাৰ কৰক বিচাৰ কৰি সহায় কৰক আমাক ন্যায় লাগে নাৰ্ছগৰাকীক যাতে আমাক উলিয়াই দিয়ে চাকৰিৰ পৰা আমাৰ নিৰ্দোষী কেঁচুৱাটো মই আইতাক মই ডাঙৰ কৰি মই বিচনাত বহিবলৈ নিদিওঁ মই ৰ'দত দুখ পাই বুলি মই কোলাত লৈ কাম কৰোঁ মই ল'ৰা আইতাক মই বহুত কষ্টৰে ডাঙৰ কৰিছিলোঁ মাকৰ ঘৰতে থাকে আহি থাকে দুদিনমানৰ পাছে পাছে মই বহুত ডাঙৰ কৰিছিলোঁ আপুনি মোক সহায় কৰি আপুনি যে মোক সহায় কৰি উচিত বিচাৰ দিয়ক যে নাৰ্ছগৰাকীক চাকৰি পাই যে আঁতৰাই দিয়ক